জলেশ্বৰ সমষ্টিটো আচলতে কংগ্ৰেছ ইউ ডি এফৰ দুৰ্গ বুলি ক'ব লাগিব, সকলোৱে জানে। কিন্তু যোৱাবেলিৰ পৰা দেখা যায় কি যে আমাৰ অতুল বৰা ডাঙৰীয়াৰ এটা বিশাল প্ৰগ্ৰাম হৈছিল গোসাইডুবিত জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত। সেই প্ৰগ্ৰামত আমি পূৰ্ণ সহযোগিতা আগবঢ়াইছিলোঁ। ৰাইজৰ মাজত এটা আশাৰ বতৰা কঢ়িয়াই আনিছে যে অগপ একমাত্ৰ বিকল্প ৰাজনৈতিক বিকল্প সিদ্ধান্ত বুলি গ্ৰহণ কৰি লৈছে জলেশ্বৰ সমষ্টিবাসী ৰাইজে। এইকাৰণে যে আপোনালোকে জানে জলেশ্বৰ সমষ্টিবাসী ৰাইজৰ অধিকাংশ মানুহ কৃষক, কৃষিজীৱী। অগপ মানে কৃষক, এনে এটা পৰিৱেশ গঠন হৈছে। আমাৰ শ্ৰীযুত অতুল বৰা ডাঙৰীয়া কৃষক মন্ত্ৰী, তেখেতে দিয়া কৃষক সমাজৰ প্ৰতি অৱদান, যিখিনি সহায় সহযোগিতা, সেইবোৰ কৃষক ৰাইজে মানি লৈছে। কৃষক মানে ভোটাৰ, কৃষক মানে জনগণ, কৃষক মানে জাতি, কৃষক মানে জনগোষ্ঠী, কৃষক মানে দেশ, কৃষক মানে প্ৰডিউচ উৎপাদন, কৃষক মানে আমি জীয়াই থকাৰ মূল উৎস। গতিকে কৃষক ৰাইজৰ ওপৰত ভৰসা ৰাখি আমি অগপ দলৰ পৰা বিগত দিনৰ পৰা সাংগঠনিকভাৱে কাম কৰি আহি আছোঁ। কাম কৰি এই মুহূৰ্তত আমি পূৰ্ণ আশাবাদী যে অগপৰ পৰা যদি প্ৰাৰ্থিত্ব দলীয় বিষয়ববীয়াসকলে দিয়ে, তেনে ক্ষেত্ৰত আমি কংগ্ৰেছ ইউ ডি এফৰ লগত কোনো কম্প্ৰমাইজ নকৰোঁ। আপোচবিহীনভাৱে আমি আগুৱাই যাম। আপোনালোকে জানে এইবেলি কংগ্ৰেছৰ প্ৰাৰ্থিত্ব পাইছে বুলি আমি প্ৰচাৰ মাধ্যমত পাইছোঁ আফতাবুদ্দিন মোল্লা ডাঙৰীয়া। এইবেলি আফতাবুদ্দিন মোল্লা ডাঙৰীয়াৰ ওপৰত ৰাইজ তথা এই কৃষক সমাজৰ আস্থা ভৰসা উঠি গৈছে, নায়ে বুলি ক'ব পাৰি। তেনে ক্ষেত্ৰত এই কৃষক সমাজকতো আমি বিকল্প এটা ৰাস্তা দিব লাগিব, এটা প্লেটফৰ্ম দিব লাগিব। তো আমাৰ জলেশ্বৰ সমষ্টি দুখীয়া, নিচলা, গৰীব, কৃষক, ঠেলাৱালা, ৰিক্সাৱালা, যিয়ে নকওক কিয় শ্ৰেণী, লেবাৰ শ্ৰেণী সকলোৱে বিকল্প ব্যৱস্থা অগপক আঁকোৱালি লৈছে আৰু অগপ দলৰ প্ৰচাৰ আমি চলাই আছোঁ। তেনে ক্ষেত্ৰত আমি বিশেষভাৱে দাবী জনাইছোঁ এইবেলি, যিহেতু টিকটৰ ছিট শ্বেয়াৰিঙৰ কথাটো চলি আছে, তো ছিট শ্বেয়াৰিঙৰ মেটাৰটোতো আমি হস্তক্ষেপ কৰিব নোৱাৰোঁ। আমি কৰ্ম কৰিব লাগে, আমি কৰ্ম কৰি গৈ আছোঁ, আমি যুঁজি আছোঁ সমষ্টিত আমি অগপৰ উত্থান ঘটোৱাৰ কাৰণে। এতিয়া ছিটটো যদি অগপ বিজেপি মিত্ৰজোঁটে মানে আলাপ আলোচনাৰ জৰিয়তে বেনাৰটোহে অগপ, কিন্তু চৰকাৰটোতো মিত্ৰজোঁটৰে আহিব, ভেলুটো একে। এতিয়া অগপৰ বেনাৰটোত আহিলে কি আমি ছিটটো লোৱাত আমাৰ কাৰণে ইজি হ'ব। তেনে ক্ষেত্ৰত মই আশাবাদী কেণ্ডিডেট হিচাপে মই আপোচবিহীনভাৱে জলেশ্বৰ সমষ্টিটো যে এইবাৰ কৃষক সমাজক, আমি দুখীয়া সমাজক উন্নয়নৰ লগত চামিল কৰিব পাৰিম, তাত কোনো সন্দেহ নাই। গতিকে আৰু এটা ভাল খবৰ কি, এইবাৰ বিকল্প মানে কি আফতাবুদ্দিন মোল্লাৰ বিকল্প বিচাৰি আছে। নিউ ফেচ, নিউ জেনেৰেশ্যনৰ পৰা, যুৱ সমাজৰ পৰা নেতৃত্ব বিচাৰি আছে। আৰু তেনে ক্ষেত্ৰত ৰাইজে আশা ভৰসা কৰি আছে যে জাহিৰুলে যদি টিকিটটো পায়, যিদিনাখন টিকিট পাব, দলে যদি এবাৰ বিষয়ববীয়া সিদ্ধান্ত লয় যে জলেশ্বৰ ল'লোঁ, অগপক দিলোঁ, তেনে ক্ষেত্ৰত সিদিনাৰ পৰাই ইলেকশ্যন আৰম্ভ হ'ব, ৰিভলিউশ্যন সৃষ্টি হ'ব, সিদিনাৰ পৰাই এটা ধুমুহা উঠিব। আপোনালোকে পাবই প্ৰচাৰ মাধ্যমত। এইবেলি মই বিশেষভাৱে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ আমাৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া, আমাৰ অতুল বৰা ডাঙৰীয়া সভাপতি, আৰু বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতসকলে আপোচত বহি আপোচ মীমাংসাৰ মাজেদি জলেশ্বৰটো এটা ঐতিহাসিক হিষ্টৰিকেল পৰিৱৰ্তন অনাৰ কাৰণে এই টেষ্টটো 2026 যিটো বিধানসভাৰ নিৰ্বাচন, এইটো মই টেষ্ট বুলি কৈছোঁ আৰু কি আমাৰ সমাজৰ কাৰণে। এই টেষ্টত মোক এক্সামত বহিবলৈ এটা সুযোগ দিব লাগে যে চাওক, এক্সামত নবহিলেতো আৰু পাছ ফেলৰ কথাটো নাহে, এইটো এটা এক্সামত বহাৰ এটা সুযোগ দিব লাগে। মই সকলোকে অনুৰোধ জনাইছোঁ, দলৰ ঊৰ্ধ্বতম কৰ্মীসকলক, ঊৰ্ধ্বতম নেতৃবৰ্গক, যে বিশ্বাসত ল'ব লাগে। কমচে কম এটলিষ্ট জাহিৰুলক জলেশ্বৰ সমষ্টিত যুঁজিবলৈ এটা সুযোগ দিব লাগে। আপোচবিহীনভাৱে মই জলেশ্বৰ সমষ্টিটো এইবাৰ উন্নয়নৰ লগত চামিল কৰি মই বিধানসভাত জলেশ্বৰ সমষ্টিটো দিমেই। তাৰমানে তৃণমূল কৰ্মীসকলেও আপোনালোকক বিচাৰিছে? য়েছ, তৃণমূল কৰ্মীসকল আমি গ্ৰেজুৱেট ল'বলৈ শ প্ৰগ্ৰাম কৰিছোঁ। ৰাইজে স্পষ্টভাৱে জাহিৰুল ইছলাম মই নিজে মোক মানি লৈছে, মোক বহুত আশীৰ্বাদ কৰি আছে, আৰু সকলোৱে শ ফোন আহি আছে, জাহিৰুল তুমি টিকিটটো পাবানে? মইতো উত্তৰ দিব পৰা নাই, টিকিটটো ভাই আমাৰ হাতত নাই। বিষয়ববীয়াসকলক ওচৰত প্ৰণালীগতভাৱে যেনেকৈ যাব লাগে আমি গৈছোঁ। আমি সমষ্টিৰ পৰা ডিষ্ট্ৰিক্টত প্ৰগ্ৰাম কৰিছোঁ, তৃণমূল পৰ্যায়ৰ পৰা আহি ডিষ্ট্ৰিক্টত কৰিলোঁ, ডিষ্ট্ৰিক্টৰ পৰা আমি ৰাজ্যত কৰিলোঁ। আমি প্ৰণালীগতভাৱে আগবাঢ়ি আমি কেশৱ মহন্ত ডাঙৰীয়াৰ ওচৰতো আমাৰ মেমৰেণ্ডামখন পেছ কৰিলোঁ। তাৰপিছত আমাৰ অতুল বৰা ডাঙৰীয়া সাক্ষাৎকাৰ যোগে তেখেতকো আমি মেমৰেণ্ডাম দিলোঁ। মুখ্যমন্ত্ৰী মহোদয়ক দুবাৰ সাক্ষাৎ পালোঁ,
হয়তো তেখেতে এইখিনিয়ে আমাৰ অনুৰোধৰ বাহিৰে আৰু একো নাই। আমি অনুৰোধ জনাইছোঁ জলেশ্বৰ সমষ্টিটো এইবাৰ উন্নয়নৰ লগত চামিল কৰিম, ৰাইজক আৰু উন্নয়নৰ পৰা বিৰত থাকিব নালাগে। কৃষক ৰাইজ সন্তুষ্ট, অসমত অতুল বৰা মানে কৃষক ৰাইজ, কৃষি মন্ত্ৰী মানে কৃষক ৰাইজ বহুত সন্তুষ্ট হৈছে। আজি আমাৰ কৃষকসকল খেতি পথাৰত পাৱাৰ পাম্প পাইছে, ৱাটাৰ ছাপ্লাই পাম্প পাইছে, ছ'লাৰ ছিষ্টেম পাইছে, ট্ৰেক্টৰ পাই আছে, খেতি শস্যৰ ভাল এটা মূল্য পাই আছে। যাৱতীয় মেটাৰবোৰ মানে আমি ৰাইজৰ মাজত লৈ গৈছোঁ আৰু ৰাইজে সন্তুষ্ট। আৰু 2026 জলেশ্বৰ সমষ্টিৰ পৰা আমাৰ অগপ দলৰ প্ৰাৰ্থিত্ব হিচাপে জাহিৰুলক বিচাৰে।